ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বহুতেই সুধি আছিলা যে কম্পাৰ্টমেণ্টেল এক্সামৰ তোমালোকৰ প্ৰগ্ৰামখন লাগে আৰু বহুতেই সুধি আছিলা যে কম্পাৰ্টমেণ্টেল এক্সামৰ যেটো পৰীক্ষা এটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ পৰীক্ষা আৰম্ভণি হ'ব 2024 চনৰ মে মাহৰ 28 তাৰিখৰ পৰা এদিন টিউজডে হ'ব আৰু পৰীক্ষাসমূহ তোমালোকৰ দুটা শিফটত হ'ব মৰ্নিং শিফট আৰু আফটাৰনুন শিফটত মৰ্নিং শিফটত পৰীক্ষাসমূহ 9টা বজাৰ পৰা আৰম্ভ হ'ব 12টা বজাত শেষ হ'ব আৰু আফটাৰনুন শিফটত যদি পৰীক্ষা থাকে 1:30 ৰ পৰা আৰম্ভ হ'ব 4:30 ত শেষ হ'ব মানে 28 মে 2024 সেদিনাখন আছে MIL ৰ পৰীক্ষা মৰ্নিং শিফটত আৰু আফটাৰনুন শিফটত আছে কম্পিউটাৰ সায়েন্স ইলেক্টিভ সাবজেক্ট কমাৰ্চ আদিৰ পৰীক্ষা তাৰপিছত 29 মে 2024 ওয়েডনেসডেৰ দিনাখন আছে মৰ্নিং শিফটত আছে জেনাৰেল ম্যাথমেটিক্স এটা ডেসক্ৰিপটিভ পাৰ্ট অনলি ঠিক আছে ডেসক্ৰিপটিভ পাৰ্ট অনলি পৰীক্ষা হ'ব তাৰপিছত আফটাৰনুন শিফটত আছে প্ৰাইভেট সিকিউৰিটি NSQF টুৰিজম এণ্ড হস্পিটেলিটি এগ্ৰিকালচাৰেল ডেয়াৰী ওয়াৰ্কাৰ এনিমেল হেলথ ওয়াৰ্কাৰ অটোমোটিভ IT ITES আদিৰ পৰীক্ষা 30 মে তাৰিখে আছে থাৰ্সডেৰ দিনাখন মৰ্নিং শিফটত আছে জেনাৰেল সায়েন্সৰ ডেসক্ৰিপটিভ পাৰ্ট অনলি ডেসক্ৰিপটিভ পাৰ্টৰ পৰীক্ষা হ'ব আৰু দিব 9 বজাৰ পৰা 11টা বজালৈকে পৰীক্ষাসমূহ হ'ব ঠিক আছে 2 ঘণ্টাৰ পৰীক্ষা হ'ব নেক্সট আফটাৰনুন শিফটত আছে ইলেক্টিভ সাবজেক্ট ডান্স মিউজিক উডক্ৰাফট গাৰ্মেন্ট ডিজাইনিং ফাইন আৰ্ট আদিৰ পৰীক্ষা তাৰপিছত 21 মে 2024 ফ্ৰাইডেৰ দিনাখন আছে মৰ্নিং শিফটত আছে ইংৰাজীৰ পৰীক্ষা ডেসক্ৰিপটিভ পাৰ্ট অনলিৰ আৰু আফটাৰনুন শিফটত আছে হিন্দী সংস্কৃত আৰু জিওগ্ৰাফি ইলেক্টিভ সাবজেক্টৰ পৰীক্ষা 1 জুন তাৰিখে আছে 2024 সেটাৰডে দিনাখন মৰ্নিং শিফটত আছে সোশ্যাল সায়েন্সৰ ডেসক্ৰিপটিভ পাৰ্ট অনলিৰ কুৱেশ্যনখিনি আহিব তোমালোকৰ আৰু আফটাৰনুন শিফটত সেদিনা পৰীক্ষা নাই তাৰপিছত 2 তাৰিখে পৰীক্ষা নাই জুন মাহৰ 3 তাৰিখে পৰীক্ষা আছে মানডেৰ দিনাখন মৰ্নিং শিফটত আছে এডভান্স ম্যাথমেটিক্স হিষ্ট্ৰী আৰবিক পাৰ্চিয়ান আসামিজ আদিৰ পৰীক্ষা ঠিক আছে ইয়াত লিখা আছে টাইম এলাউড 2 hours 9 AM to 11 AM and 1:30 PM to 3:30 PM এতিয়া 2 ঘণ্টাৰ পৰীক্ষা হ'ব কেইটামান সাবজেক্টৰ আৰু ডেসক্ৰিপটিভ পাৰ্ট অনলি আৰু OMR যিখিনি লিখা আছিল এইখিনিৰ পৰীক্ষা তোমালোকে দিব নালাগে ইয়াত প্লিজ নোট লিখা আছে নম্বৰত 5 minutes extra time is allowed from 8:55 AM to 9 AM in the morning shift and 1:25 PM to 1:30 PM in the afternoon shift to read the question paper only the officer in charge will arrange the distribution of question papers accordingly অৰ্থাৎ তোমালোকৰ ৰাতিপুৱাৰ শিফটত যদি পৰীক্ষা থাকে মৰ্নিং শিফটত 9টাৰ পৰা আৰম্ভ হ'ব এই 9টাৰ পৰা যদিও আৰম্ভ হ'ব 8:55 তোমালোকক পেপাৰসমূহ দি দিয়া হ'ব যাতে তোমালোকে কুৱেশ্যন পেপাৰখন ভালদৰে পঢ়ি ল'ব পাৰা ঠিক তেনেদৰে আফটাৰনুন শিফটত যদি পৰীক্ষা তোমালোকৰ হয় এতিয়া হলে 1:25 ৰ লগে লগে তোমালোকক কুৱেশ্যন পেপাৰসমূহ দিয়া হ'ব তোমালোকে 5 মিনিট সময় কুৱেশ্যন পেপাৰসমূহ ধুনীয়াকৈ পঢ়িবলৈ পাৰিবা বি নম্বৰত আছে মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজেছ দি MIL সাবজেক্ট আৰু যেটো আছে আসামিজ বেঙ্গলী হিন্দী বড়ো গাৰো এণ্ড কাৰ্বি সি নম্বৰত আছে ইলেক্টিভ ল্যাঙ্গুৱেজেছ টাইম 3 hours and in LIEUL languages time 2 hours there will be common questions paper with group A and group B for the language Assamese Hindi candidates offering elective subjects will have to appear in both the groups A and B while in language the candidate will have to appear in group A only which will be treated as Assamese and Hindi respectively এখিনি আছিল আজিৰ এই ভিডিঅ'টি তোমালোকক যদি ইয়াৰ PDF টো লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহ ক্লিক কৰি আমাৰ ফেচবুক পেজ WhatsApp চেনেলত ফলো কৰি লবা তাত তোমালোকে ইয়াৰ PDF টো পাবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা